আপোনাৰ ঘৰলৈকো দৈনিক আহে নেকি বাৰু এইবিধ চৰাই? অৰ্থাৎ আপোনাৰ ঘৰলৈকো বাৰু সদায় কপৌ চৰাই আহে নেকি? আপুনি বাৰু জানিব বিচাৰিছে নেকি যে কপৌ চৰাই সদায় ঘৰলৈ অহাটো শুভনে অশুভ? বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো জানেই যে প্ৰত্যেক ধৰণৰ চৰাই ঘৰলৈ অহাৰ সৈতে এটা নহয় এটা সংকেত লৈ আহে। ঘৰলৈ কপৌ চৰাই অহাটো অত্যন্ত শুভ লক্ষণ বুলি গণ্য কৰা হয়। আৰু ইয়াৰ লগতে কপৌ চৰাই দেখাটো এটা ভাল দিনৰ সংকেত বুলিও জনা যায়। বিশেষকৈ সপোনত যদিহে এযোৰ কপৌ চৰাই দেখা যায়, তেনেহ'লে বৈবাহিক জীৱনত প্ৰেম বৃদ্ধি হোৱাৰ লগতে এটা কপৌ চৰাই দেখিলে সুখ আৰু সমৃদ্ধি ঘৰখনলৈ আহে বুলি জনা যায়। লগতে ঘৰলৈ কপৌ চৰাই অহাটোৱে ধন সম্পদ লাভৰ সংকেত বুলিও গণ্য কৰে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ ঘৰখনলৈ কপৌ চৰাই আহিলে, নাইবা আপুনি যদিহে দৈনিক কপৌ চৰাই দেখা পায়, নাইবা সপোনত কপৌ চৰাই দেখিলে কিনো হয়, সেই সন্দৰ্ভত চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব আৰু আপুনি জানিব বিচৰা এটা কথা নিশ্চয়কৈ গম পাব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মানুহ আৰু চৰাইৰ মাজত এটা গভীৰ সম্পৰ্ক আছে। যদিহে কোনোবাই এই সম্পৰ্কটো ভালদৰে বুজি পাইছে নাইবা পূৰণ কৰে, তেনেহ'লে তেওঁৰ কেতিয়াও লক্ষ্মীৰ অভাৱ নহয়। আমাৰ জীৱনত পাৰ চৰাইৰ লগতে কপৌ চৰাইৰো বহু বেছি গুৰুত্ব আছে। কিছুমান চৰাই আছে যিবোৰ চৰায়ে আপোনাক যিকোনো মুহূৰ্ততে ধনী কৰি তুলিব পাৰে। ঠিক তেনেকুৱা এবিধ চৰাই হৈছে কপৌ চৰাই, যিয়ে আপোনাৰ ভাগ্য খুব সোনকালে সলনি কৰি দিব পাৰিব। আৰু সদায় হয়তো আপুনি কপৌ চৰাই দেখা পায়ে থাকে, নাইবা আপোনাৰ ঘৰলৈ সদায়ে চাগৈ এটি নহয় এটি কপৌ চৰাই আহিয়ে থাকে। তেনেহ'লে বলকচোন জানি লওঁ কপৌ চৰাই আপোনাৰ জীৱনত কেনেধৰণৰ সংকেত বহন কৰিব পাৰে। কোনো এখন ঘৰলৈ কপৌ চৰাইৰ আগমন অত্যন্ত শুভ বুলি গণ্য কৰা হয়। গতিকে মানুহে ঘৰৰ চাল আৰু বেলকনিত কপৌৰ বাবে পানী নাইবা শস্যও কিছু লোকে থৈ দিয়ে, যাতে কপৌৱে নিশ্চিতভাৱে দিনটোত এবাৰ নহয় এবাৰ সেই ঘৰখনলৈ আহে। কপৌ চৰাইৰ আগমনে এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি ধৰা হয়। ছাদত বহি থকা কপৌৱে যদিহে চিঞৰে, তেনেহ'লে সেয়া অত্যন্ত শুভ বুলি কোৱা যায়। কপৌ চৰাইয়ে আপোনাৰ জীৱন খুব সোনকালে সলনি কৰিও দিব পাৰিব। কোৱা হয় যে কপৌৰ পাখি পালে, অৰ্থাৎ বগা নাইবা ৰঙা কাপোৰেৰে মেৰিয়াই তাৰ ওপৰত আপুনি ৰঙা সূতা এডাল 7 বাৰমান মেৰিয়াই লওক। আৰু ইয়াৰ পাছতে যদিহে আপুনি সেই পাখিটো ঘৰত থৈ দিয়ে, তেনেহ'লে খুব সোনকালে আপোনাৰ আৰ্থিক সংকটৰ যদিহে সমস্যা আছে, তেনেহ'লে সেই সমস্যাসমূহৰ পৰা আপুনি খুব সোনকালে পৰিত্ৰাণ পাব বুলিও জনা যায়। লগতে কপৌ চৰাইৰ লগত সম্পৰ্কিত কেইটামান নিয়ম তথা কেইটামান উপায়ো আপোনালোকক জনাব বিচাৰিছোঁ। বৃহস্পতিবাৰৰ দিনটোত হালধীয়া কাপোৰত হালধি এটুকুৰাৰ সৈতে কপৌ চৰাইৰ পাখি এটা যদিহে আপুনি ৰাখিব পাৰে, তেনেহ'লে ভাল চাকৰি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাই যায়। অৰ্থাৎ যদিহে আপুনি চাকৰিৰ বাবে কষ্ট কৰি আছে আৰু আপোনাৰ চাকৰিটো হোৱা নাই, তেনেহ'লে নিশ্চয়কৈ আপুনি এই উপায়টো কৰিব পাৰে। যদিহে স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয়, তেনেহ'লে কপৌৰ পাখি শোৱাৰ কোঠাত আপুনি পূব দিশত ৰাখি থ'ব পাৰে। ইয়াৰ ফলস্বৰূপে দুয়োজনৰ মাজত হোৱা কাজিয়াৰ খুব সোনকালে অন্ত পৰিব। লগতে ঋণাত্মক শক্তিৰ কাৰণে বহা কোঠাৰ দক্ষিণ ফালৰ যিকোনো এটা চুকত আপুনি কপৌ চৰাইৰ পাখি যদিহে ৰাখিব পাৰে, তেনেহ'লে আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তিসমূহ দূৰ হ'ব। ঋণাত্মক শক্তি আঁতৰাবলৈ, অৰ্থাৎ ধনাত্মক শক্তি ঘৰত প্ৰৱেশ কৰাবৰ কাৰণে আপুনি নিশ্চয়কৈ এই উপায়টো কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, যদিহে ইমানখিনিলৈকে ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আমি সকলোৱে সপোন দেখোঁ, নহয় জানো? সপোন বিজ্ঞানৰ অনুসৰি প্ৰত্যেকটো সপোনৰে কিবা নহয় কিবা এটা ইংগিত দিয়ে। অৰ্থাৎ প্ৰত্যেকটো সপোনৰে কিবা নহয় কিবা এটা অৰ্থ আছে।
তেনে এক শুভ লক্ষণ হ'ল সপোনত আপুনি 3টা বিশেষ চৰাই দেখা। যদিহে আপুনি সপোনত এইকেইটা চৰাই দেখিছে তেনেহ'লে নিশ্চয়কৈ এই সপোনে আপোনালৈ কিবা নহয় কিবা এটা সংকেত প্ৰেৰণ কৰিছে। হিন্দু ধৰ্মৰ মতে মানুহৰ জীৱনত সপোনৰ অতি বেছি গুৰুত্ব আছে। ৰাতি আমি দেখা সপোনবোৰ আমাৰ জীৱনৰ লগত জড়িত কিছু ইংগিত বিশেষ সময়ৰ বাবে দিয়ে। এই সপোনবোৰৰ চিন সপোন শাস্ত্ৰত বিতংভাৱে কোৱা আছে আৰু যিবোৰ সপোন আমি দেখিলে আমাৰ জীৱনত ঘটি যোৱা কিছুমান সংকেত তথা আমাৰ জীৱনত ঘটিবলগীয়া কিছুমান ঘটনাৰ বিষয়ে আমি আগতীয়াকৈ জানিব পাৰোঁ। যিহেতুকে আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে কপৌ চৰাইৰ কথা আলোচনা কৰি আছোঁ, গতিকে পোনপ্ৰথমেই সপোনত কপৌ চৰাই দেখিলে কেনেধৰণৰ সংকেত পাব সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। যদিহে আপুনি সপোনত বহু দিনৰে পৰা কপৌ চৰাই দেখি আছে তেনেহ'লে আপুনি এই কথা গম পাব যে এয়া সঁচাকৈ এক খুব বেছি শুভ লক্ষণ। সপোন শাস্ত্ৰৰ মতে যদিহে আপুনি সপোনত কপৌ দেখা পায় তেনেহ'লে বুজি উঠিব যে আপোনাৰ জীৱনলৈ খুব সোনকালে ভাল দিন আহিব। অৰ্থাৎ সপোনত কপৌ দেখাটো অতি বেছি শুভ লক্ষণ বুলি গণ্য কৰা যায়। কপৌ দেখাটো আৰ্থিক লাভৰ লক্ষণ। সপোনত যদিহে আপুনি এযোৰ কপৌ দেখা পাইছে তেনেহ'লে তাৰ অৰ্থ হৈছে যে আপোনাৰ বৈবাহিক জীৱনত প্ৰেম বাঢ়িবলৈ গৈ আছে। এটা কপৌ দেখিলেও ঘৰলৈ অহা সুখ আৰু সমৃদ্ধিৰ লক্ষণ বুলি ধৰিব পাৰে। ইয়াৰ পিছৰ চৰাইবিধ হৈছে ফেঁচা। আমাৰ মাজৰ বহু লোকে ৰাতি সপোনত ফেঁচা দেখা পায়। সপোনত যদিহে এটা ফেঁচা দেখা পাইছে তেনেহ'লে সেয়া আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ আগমনৰ চিনো হ'ব পাৰে। যদিহে আপুনি এটা ফেঁচা দেখা পায় তেনেহ'লে বুজি ল'ব যে আপোনাৰ আৰ্থিক সমস্যা শেষ হ'বলৈ ওলাইছে। ই ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ লক্ষণ তথা উন্নতিৰ সংকেত বুলি আপুনি ধৰি ল'ব পাৰে। তৃতীয়তে সপোন শাস্ত্ৰত উল্লেখ কৰিছে যে সপোনত যদিহে আপুনি বাৰে বাৰে ময়ূৰ চৰাই দেখা পাইছে তেনেহ'লে সেয়াও এটা অত্যন্ত শুভ লক্ষণ। ময়ূৰ হৈছে ভগৱান কাৰ্তিকৰ বাহন। সেয়েহে সপোনত ময়ূৰ দেখিলে কৰ্মক্ষেত্ৰত সফলতাৰ ইংগিত দিয়ে বুলি বিশ্বাস কৰা হয়। এনে সপোনে ঘৰৰ সুখ আৰু সমৃদ্ধিৰ উন্নতিৰ ইংগিত দিয়ে। বন্ধু-বান্ধৱীসকল, যদিহে আপুনিও সপোনত এই 3বিধ চৰাই দেখা পাইছে তেনেহ'লে অত্যন্ত শুভ বুলি ধৰি ল'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি শেষলৈকে চাইছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।